আপোনালোকৰ সৈতে প্ৰিপাৰেচনৰ বিষয়ে ডিসকাস কৰা আছে বহুতো ট্ৰিক্স আৰু কিৱৰ্ড হয় ডিসকাস কৰা আছে আপোনালোকে যেতিয়া কনসেপ্টবিলাক ক্লিয়াৰ কৰিব তাৰ পিছত যিমান পাৰে প্ৰিপাৰেচন প্ৰেক্টিস কৰিব কাৰণ প্ৰিপাৰেচন বহুত কনফিউজিং টপিক হয় আৰু এক্সামত অলপমান কনফিউজিং কে দিয়া থাকে গতিকে যিমান পাৰে বিভিন্ন ইউটিউব চেনেল বা পিডিএফৰ পৰা বা বুকৰ পৰা প্ৰেক্টিস কৰিবলৈ চেষ্টা কৰিব আজি ডিসকাস কৰিম লিভৰ লগত কেতিয়া আপোনালোকে এড বহাব ইন বহাব অন বহাব বাই বহাব যেতিয়া আপোনালোকে কৰবাত বাস কৰাৰ কথা বুজাব কৰবাত থকাৰ কথা বুজাব তেতিয়া আপোনালোকে লিভৰ লগত এড বা লিভৰ লগত ইন আহিব যেতিয়া আপোনালোকে কোনোবা সৰু ঠাই এখনত সৰু প্লেস এটাত থাকিব তেতিয়া আপোনালোকে লিভৰ লগত এড লগাব যেতিয়া কোনোবা ডাঙৰ ঠাই লাৰ্জ ঠাইৰ লগত থাকিব তেতিয়া আপোনালোকে লিভৰ লগত ইন লগাব আৰু যেতিয়া আপোনালোকে কিবা খোৱা বস্তুৰ কথা বুজাব তেতিয়া আপোনালোকে লিভৰ লগত অন লগাব আৰু যেতিয়া আপোনালোকে জীৱন নিৰ্বাহ কৰা উপায় এটা বুজায় তেতিয়া আপোনালোকে লিভৰ লগত বাই ইউজ কৰিব ক্লিয়াৰ আছে সৰু ঠাইৰ লগত আহিব এড ডাঙৰ ঠাইৰ লগত আহিব ইন খোৱাৰ কথা বুজালে আহিব অন আৰু জীৱন নিৰ্বাহ কৰাৰ কথা বুজালে আহিব বাই যদিহে আমি এতিয়া এক্সাম্পল লওঁ ফাৰ্ষ্টতে চাওক হি লিভছ ডেছ গোলাঘাট এতিয়া আপুনি ক'ব যে লিভৰ লগত এড আহিব পাৰে ইন আহিব পাৰে অন আহিব পাৰে বাই আহিব পাৰে আপোনালোকে গম পালে যে যেতিয়া আপোনালোকে বাস কৰাৰ কথা বুজাব কোনোবা এখন প্লেছত যদি সেইটো প্লেছটো সৰু হয় তেতিয়া আপোনালোকে কি কৰিব এড ব্যৱহাৰ কৰিব চ' হি লিভছ এট গোলাঘাট তাৰ নেক্সট যে হি লিভছ ডেছ দিল্লী কৈছে ইয়াতো একেই কি কৰিছে বাস কৰাৰ কথা বুজাইছে আৰু ডাঙৰ ঠাই এখনৰ কথা বুজাইছে লাৰ্জ প্লেচ এটা কথা বুজাইছে তেতিয়া আপোনালোকে কি আহিব তেতিয়া আপোনালোকে ক'ব যে ইন আহিব কি আহিব ইন আহিব হি লিভছ ইন দিল্লী তাৰ নেক্সট যে ফৰ দ্য হোল মান্থ দে লিভড ডেছ ফ্ৰুইট এণ্ড ৱাটাৰ ফৰ দ্য হোল মান্থ দে লিভড ডেছ ফ্ৰুইট এণ্ড ৱাটাৰ ইয়াত কি কৈছে যে যেতিয়া মই কৈছিলো যেতিয়া লিভ অনটো ক'ত আহিব যেতিয়া ফুডৰ লগত লিংক থাকিব ফুডৰ লগত কানেকশ্যন থাকিব তেতিয়া আপোনালোকে আহিব লিভ অন আহিব চ' ইয়াত কি বুলি কৈছে যে তাহাঁতি যোৱা এমাহ ধৰি অকল কি ফল মূল আৰু পানী খাই আছে ফল মূল আৰু পানী খাই জীয়াই আছে তো তেতিয়া আপুনি কি কৰিব অন বহাব কি বহাব লিভৰ লগত অন বহাব ক্লিয়াৰ আছে পাষ্ট কাৰণে ইয়াত কি ভাৰ্বৰ পাষ্ট ফৰ্ম আহিছে তাৰ নেক্সট আছে হি লিভছ ডেছ বেগিং সি ভিক্ষা খুজি জীৱন নিৰ্বাহ কৰি আছে যেতিয়া জীৱন নিৰ্বাহৰ কথা আহিব তেতিয়া আপোনাৰ কি আহিব বাই আহিব লিভৰ লগত আহিব বাই ক্লিয়াৰ আছে চ' ইয়াত আহিলে বাই হি লিভছ বাই বেগিং ক্লিয়াৰ ইয়াৰলৈকে তাৰ নেক্সট কেতিয়াবা আপোনালোকে এগ্ৰি লগত টু ইউজ কৰিব লাগিব কেতিয়াবা এগ্ৰি লগত উইথ ইউজ কৰিব লাগিব কেতিয়া এগ্ৰি লগত টু আহিব কেতিয়া এগ্ৰি লগত উইথ আহিব যেতিয়া আপোনালোকে এগ্ৰি পিছত যদি কোনোবা পাৰ্চন থাকে কোনোবা এজন ব্যক্তি থাকে তেতিয়া আপোনালোকে এগ্ৰি লগত উইথ ইউজ কৰিব যদিহে কিবা প্ৰপ'জেলক এগ্ৰি কৰা বুজায় কিবা প্ৰপ'জেলক সমৰ্থ কৰা বুজায় তেতিয়া আপোনালোকে টু ইউজ কৰিব যদি এক্সাম্পল লওঁ আই ডু নট এগ্ৰি ডেছ ইউ এইটো কি হয় এইটো এটা পাৰ্চন হয় কি হয় পাৰ্চন হয় চ' ইয়াত কি আহিব উইথ আহিব I do not agree with you. Clear আছে তাৰ নেক্সট do you agree ডেছ his speech তাৰ স্পিচৰ লগত তুমি এগ্ৰি নে বুলি কৈছে এতিয়া ইয়াত এগ্ৰি লগত কি আছে এটা প্ৰপ'জেল আছে যেতিয়া কোনোবা এজন ব্যক্তি নাথাকিব পাৰ্চন নাথাকিব তেতিয়া আপোনালোকে এগ্ৰি লগত টু ইউজ কৰিব যদিহে পাৰ্চন থাকে উইথ ইউজ কৰিব ক্লিয়াৰ আছে তাৰ নেক্সট আপোনালোকে মেৰী শব্দটোৰ লগত মেৰী মানে যোনটো বিয়া হোৱা মেৰীৰ লগত আপোনালোকে কেতিয়াবা টু ইউজ কৰিব কেতিয়াবা কোনো ধৰণৰ প্ৰিপ'জিশ্যন ইউজ নহ'ব মেৰীৰ লগত আপোনালোকে কেতিয়া টু ইউজ কৰিব যেতিয়া সেন্টেন্সটো পেসিভ ভয়েসত থাকিব পেসিভ ভয়েস আপোনালোকে চিনি পায় পেসিভ ভয়েস কি হ'ব লাগিব ভাৰ্বৰ V3 থাকিব তাৰ আগফালে অক্সিলাৰি ভাৰ্ব থাকিব অক্সিলাৰি ভাৰ্ব আৰু যদি ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্মত দেখা পায় আপোনালোকে পেসিভ ভয়েস বুলি গম পাব যদিহে সেন্টেন্সটো পেসিভ ভয়েসত আছে আপোনালোকে মেৰী পিছত টু প্ৰিপ'জিশ্যন ব্যৱহাৰ কৰিব আৰু যদিহে সেন্টেন্সটো এক্টিভ ভয়েসত আছে আপোনালোকে কোনো ধৰণৰ প্ৰিপ'জিশ্যন বহাব নালাগে তাৰোপৰি যেতিয়া আপোনালোকে মেৰিজ শব্দ দেখাব মেৰী নহয় যেতিয়া আপোনালোকে মেৰিজ দেখা পাব এইটো এটা নাউন হ'ব আৰু তাৰ লগত উইথ বহিব ক্লিয়াৰ আছে যদিহে এক্সাম্পল এটা লওঁ হি ইজ মেৰিড ডেছ লক্ষ্মী আছে এট উইথ ন' প্ৰিপ'জিশ্যন বা টু কি আহিব পাৰে এইটো আপোনাৰ এক্টিভ ভইচ নে পেছিভ ভইচ মেৰীটো আপোনালোকৰ মেৰিড হৈ গৈছে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে V3 আছে আৰু অক্সিলাৰি ভাৰ্ব আছে অক্সিলাৰি ভাৰ্ব আৰু V3 পাষ্ট পাৰ্টিচিপল ফৰ্মত থাকিলে সদায় কি হ'ব এইটো পেছিভ ভইচ হ'ব আৰু পেছিভ ভইচত মেৰীৰ লগত টু প্ৰিপ'জিশ্যন আহিব গতিকে ইয়াত টু আহিব হি ইজ মেৰিড টু লক্ষ্মী এট দ্য সেম টাইম যদি আমি এক্টিভ ভইচৰ এটা এক্সাম্পল লওঁ এক্টিভ ভইচৰ যদি এক্সাম্পল লওঁ যে লক্ষ্মী মেৰিড হিম যদি আমি কওঁ ইয়াত আপোনালোকৰ টু প্ৰিপ'জিশ্যন আহিব নে উইথ আহিব নে কি আহিব আপোনালোকে ক'ব যে এইটো এক্টিভ ভইচ এইটো ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বুলি নাভাবিব এইটো ভাৰ্বৰ পাষ্ট ফৰ্ম হয় যদি আপোনালোকে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম বুলি ভাবে তথাপি ইয়াত অক্সিলাৰি ভাৰ্ব কোনো ধৰণৰ নাই অক্সিলাৰি ভাৰ্ব প্লাছ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম থাকিলে নৰ্মেলি পেছিভ ভইচ হয় পাৰফেক্ট টেন্সৰ বাহিৰে ভইচত আমি ডিছকাছ কৰিম অলৰেডি টেন্সৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছত ডিছকাছ কৰা আছে মাত্ৰ এটা ভিডিঅ'ত আপোনালোকে চাব পাৰিব চ' এইটো এক্টিভ ভইচ হয় চ' এক্টিভ ভইচৰ কোনো ধৰণৰ প্ৰিপ'জিশ্যন নালাগে
তাৰ নেক্সট আপোনালোকে এপ্ৰুভ বা ডিসএপ্ৰুভ যিটো শব্দ আপোনালোকে পাওক এপ্ৰুভ বা ডিসএপ্ৰুভ যি থাকিলে আপোনালোকে সদায় প্ৰিপৰেচন ফিক্সড অফ বহাব সদায় প্ৰিপৰেচন আপোনালোকে অফ বহাব যদি এক্সাম্পল এটা লওঁ হি ডিসএপ্ৰুভ দিস হাৰ বিহেভিয়াৰ যেহেতু ডিসএপ্ৰুভ শব্দটো আছে ইয়াৰ লগত প্ৰিপৰেচন সদায় ফিক্সড অফ আহিব ক্লিয়াৰ আছে তাৰ নেক্সট আপোনালোকে ডিল শব্দটোৰ লগত কেতিয়াবা ডিলৰ লগত কেতিয়াবা ইন আহিব ডিলৰ লগত কেতিয়াবা উইথ আহিব ডিলৰ লগত প্ৰিপৰেচন কেতিয়াবা ইন প্ৰিপৰেচন আহিব পাৰে কেতিয়াবা উইথ প্ৰিপৰেচন আহিব পাৰে ক'ত কি আহিব যদিহে বিজনেছ কৰা বুজায় ডিলৰ লগত আপোনালোকে ইন প্ৰিপৰেচন বহাব যদিহে বিজনেছৰ কথা আহে ডিলৰ পিছত যদি বিজনেছৰ কথা আহে আপোনালোকে ইন বহাব আৰু ডিলৰ পিছত যদি ডিলটো যদি কোনোবা এজন ব্যক্তিৰ লগত কৰিছে তেতিয়া আপোনালোকে উইথ বহাব বিজনেছৰ বাহিৰে কোনোবা এজন ব্যক্তি বা অন্য কিবা এটা হ'ব পাৰে বিজনেছৰ বাহিৰে তেতিয়া আপোনালোকে উইথ বহাব যদিহে এটা এক্সাম্পল লওঁ হি ডিলছ ডেষ্টি হি কি কয় চাহৰ ব্যৱসায় কৰে চাহৰ লগত ডিল কৰে চ' ব্যৱসায়ৰ কথা কৈছে চ' ইয়াত কি আহিব ইন আহিব ক্লিয়াৰ আছে তাৰ নেক্সট যদি কওঁ যে হি ডিলছ বহাব পাৰিম আমি প্ৰেজেন্ট ইনডিফিনিটত বহাব পাৰিম ভাৰ্বৰ সাবজেক্টটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ চ' ভাৰ্বৰ লগত এছ এটা লগাব পাৰিম হি ডিলৰ ঠাইত হি ডিলছ লগাব পাৰিম আপোনালোকে গম পায় সেইটো টেন্স নিশ্চয় আপোনালোকৰ ক্লিয়াৰ আছে হি ডিলছ ডেছ মিষ্টাৰ বৰুৱা আছে মিষ্টাৰ বৰুৱাটো কি হয় এটা পাৰ্চন হয় যেতিয়া পাৰ্চনৰ কথা আহিব আপোনালোকে ডিলৰ লগত উইথ বহাব চ' ইয়াত ইন নাহি পিনি উইথ আহিব ক্লিয়াৰ আছে নাই আপোনালোকে যিমান পাৰে প্ৰিপৰেচন প্ৰেক্টিচ কৰিবলৈ চেষ্টা কৰিব কাৰণ প্ৰিপৰেচন যিমানেই পঢ়িব দুদিনৰ পিছত পুনৰ পাহৰিব আৰু প্ৰেক্টিচ লাগে প্ৰিপৰেচন গতিকে যেনেকুৱা ধৰণে MCQ হ'লেও আপোনালোকে চাব পাৰিব যাৰ ইউটিউব চেনেলৰ পৰা হ'লেও আপোনালোকে চাব পাৰিব যিকোনো এখন বুকৰ পৰা হ'লেও আপোনালোকে যিমান পাৰে প্ৰেক্টিচ কৰক তাৰ নেক্সটটো হ'ল যে মাই ইণ্ডিয়া বাই কৰ্বেট ডিলছ ডেছ দ্য অথৰ্ছ ফেমিলিয়াৰিটি উইথ এণ্ড দ্য লাভ অফ ইণ্ডিয়া চ' ইয়াত কি হৈছে এখন বুকৰ কথা কৈছে যিখন কৰ্বেটৰ দ্বাৰা লিখা হৈছিলে এখন কিহৰ লগত ডিল কৰে বুলি কৈছে কোনো এখন ব্যৱসায়ৰ কথা কোৱা নাই ইয়াত কৈছে যে সেইখন কিতাপত কি আছে কিহৰ লগত ডিল কৰিছে সেইটো বিষয়ে কৈছে যদিহে বিজনেছৰ বিষয়ে অন্য কিবা হয় পাৰ্চন বা বেলেগ কিবা হয় আপোনালোকে তাত কি ইউজ কৰিব প্ৰিপৰেচন উইথ ইউজ কৰিব ক্লিয়াৰ আছে ইয়াৰলৈকে তাৰ নেক্সট এংগ্ৰিৰ লগত কেতিয়াবা এট আহিব এংগ্ৰিৰ লগত কেতিয়াবা উইথ আহিব এংগ্ৰি শব্দটো লগত কেতিয়াবা এট প্ৰিপৰেচন বহাই কেতিয়াবা উইথ প্ৰিপৰেচন বহাই আপোনালোকে ক'ব ক'ত কি বহিব যদিহে আপোনালোকে কোনোবা এজন ব্যক্তিৰ ওপৰত খং উঠিছে এংগ্ৰি মানে কি হয় খং উঠা যদিহে কিবা এজন ব্যক্তিৰ ওপৰত খং উঠে তেতিয়া আপোনালোকে উইথ ব্যৱহাৰ কৰিব যেনেকে ডিলৰ লগত কিবা পাৰ্চন লগত হ'লে উইথ ব্যৱহাৰ কৰিছিলে একেই ইয়াতো যদিহে কোনোবা ব্যক্তিৰ ওপৰত খং উঠে উইথ আহিব যদিহে কিবা বিহেভিয়াৰৰ ওপৰত খং উঠে কিবা একশ্যনৰ অৰ্থাৎ কামৰ ওপৰত খং উঠে তেতিয়া আপোনালোকে এট প্ৰিপৰেচন বহাব এংগ্ৰিৰ লগত এটো আহে উইথো আহে আপোনালোকে বুজি পালে মানুহ হ'লে বা ব্যক্তি হ'লে উইথ কিবা এটা একশ্যন বা বিহেভিয়াৰ হ'লে এট আহিব যদিহে কওঁ যে হি ইজ অলৱেজ এংগ্ৰি ডেছ হিজ চিলড্ৰেন হি সদায় তাৰ ল'ৰা ছোৱালীৰ ওপৰত খং উঠি থাকে চ' ইয়াত কি আছে কিবা ব্যক্তি আছে পাৰ্চন আছে চ' ইয়াত কি আহিব উইথ আহিব হি ইজ অলৱেজ এংগ্ৰি উইথ হিজ চিলড্ৰেন তাৰ নেক্সট হি ইজ এংগ্ৰি ডেছ মাই বিহেভিয়াৰ হি মোৰ বিহেভিয়াৰৰ ওপৰত খং উঠি আছে মোৰ কামৰ ওপৰত খং উঠিছে মই যিটো কাম কৰিলো সেইটোৰ ওপৰত তাৰ খং উঠিছে মোৰ ওপৰত খং উঠা নাই মোৰ কামৰ ওপৰত বিহেভিয়াৰৰ ওপৰত খং উঠিছে চ' ইয়াত এট আহিব নে উইথ আহিব আপোনালোকে নিজে গম পায় যেতিয়া একশ্যন বা কামৰ ওপৰত খং উঠে তেতিয়া আপোনালোকৰ ইয়াত আহিব এট ক্লিয়াৰ আছে ইয়াৰলৈকে তাৰ নেক্সট আপোনালোকে কি শব্দটোৰ লগত কেতিয়াবা অফ আহিব কেতিয়াবা টু আহিব কি মানে কি হয় কি মানে চাবি হয় কেতিয়াবা অফ প্ৰিপৰেচন আহিব পাৰে কেতিয়াবা টু প্ৰিপৰেচন আহিব পাৰে যদিহে আপোনালোকৰ ৰিয়েল চাবিটোৰ কথা কৈছে যোনটো আপোনালোকৰ ঘৰৰ তলা চাবি হয় যদিহে ৰিয়েল চাবিটোৰ কথা কয় তেতিয়া আপোনালোকৰ আহিব অফ কি লগত আহিব অফ প্ৰিপৰেচন যদিহে ভাৰ্চুৱেল কি এটা কথা কৈছে প্ৰকৃত চাবিৰ বিষয়ে কথা পতা নাই কিন্তু আপোনালোকৰ চাবিৰ নিচিনাকৈ কথা পাতিছে তেতিয়া আপোনালোকৰ আহিব টু যদিহে এক্সাম্পল লওঁ ৱেৰ ইজ দ্য কি ডেছ মাই ৰুম মোৰ ৰুমৰ চাবিটো ক'ত আছে অৰিজিনেল চাবি কথা পাতিছে ৰিয়েল চাবি কথা পাতিছে চ' ইয়াত আহিব অফ ৱেৰ ইজ দ্য কি অফ মাই ৰুম ক্লিয়াৰ তাৰ নেক্সট হ'ল হাৰ্ড ৱৰ্ক ইজ দ্য কি ডেছ ছাকচেছ ইয়াতো হাৰ্ড ৱৰ্কটো কি হয় হাৰ্ড ৱৰ্কটো হ'ল সফলতাৰ চাবিকাঠি ইয়াতো আপোনাৰ চাবিৰ কথা কৈছে কিন্তু ৰিয়েল কি নহয় এইটো আপোনালোকৰ যোনটো তলাৰ চাবি হয় সেইটোৰ বিষয়ে কোৱা নাই এটা ভাৰ্চুৱেল কি হয় তুলনা কৰিছে চাবিৰ লগত চ' ইয়াত আপোনালোকৰ কি আহিব টু আহিব যদিহে ৰিয়েল চাবিৰ কথা পাতে অফ আহিব ভাৰ্চুৱেল কি হ'লে টু আহিব ক্লিয়াৰ আছে ইয়াৰলৈকে চ' আজি পুনৰ প্ৰিপৰেচনৰ ওপৰত ডিছকাছ কৰিম বাৰে কওঁ যে প্ৰিপৰেচন আপোনালোকে যিমান পাৰে প্ৰেক্টিচ কৰিব যিকোনো বুকৰ পৰা যিকোনো ইউটিউবৰ চেনেলৰ পৰা কাৰণ বহুত কনফিউজিং টপিক হয় চ' যদি আজি ডিছকাছ কৰিম আণ্ডাৰ বিল' বিনিথ ডাউন সকলোৰে অৰ্থটো হ'ল যে কিবা এটা বস্তু আন এটা বস্তুৰ তলত আছে আণ্ডাৰে হওক বিলৈ হওক বিনিথে হওক ডাউন হওক অৰ্থাৎ তললৈ নামি অহা তলত থকাটো বুজায় সেইটো আমি কনচেপ্টটো আজি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম ফাৰ্ষ্টত ডিছকাছ কৰিম আণ্ডাৰটো ক'ত বহাব আপোনালোকে য'ত ফিজিকেল টাচ নাথাকে
আপোনালোকে অন এভব অভাৰ সেইবিলাকৰ কনচেপ্ট ইয়াত নানিব সেইবিলাক ওপৰত আছিলে সেইবিলাকৰ সম্পৰ্কে অলৰেডি ডিছকাছ কৰা হৈছে এইটো হ'ল আণ্ডাৰ তলত থকা সো আণ্ডাৰটো আপোনালোকে তাত বহাব যদিহে ফিজিকেল টাচ নাথাকে এক্সাম্পল যদি লওঁ I am teaching dash the fan মই ফেনৰ তলত বহি পঢ়াই আছো বৰ্তমান সো মোৰ আৰু ফেনৰ মাজত কি আছে ফিজিকেল টাচ হোৱা নাই মোৰ ওপৰত আছে ফেনখনে মই ফেনৰ তলত আছো ফিজিকেল টাচ হোৱা নাই সো ইয়াত কি আহিব আণ্ডাৰ আহিব ক্লিয়াৰ আছে তাৰ নেক্সট হি ইজ স্লিপিং ডেছ দ্য ট্ৰী হি গছজোপাৰ তলত শুই আছে হি গছজোপাৰ ছাপ বিচাৰি পিনি গছজোপাৰ তলত শুই আছে গছজোপা তাৰ ওপৰত আছে হি মানুহটো তলত আছে ফিজিকেল টাচ তাহাঁতৰ মাজত একো হোৱা নাই সো ইয়াতো কি আহিব আণ্ডাৰ আহিব ক্লিয়াৰ আছে তাৰ নেক্সট হি হেজ পাৰ্ক দ্য কাৰ ডেছ দ্য ফ্লাই অভাৰ হি তাৰ কাৰখন তাৰ গাড়ীখন হি ক'ত থলে ফ্লাই অভাৰৰ তলত থলে ফ্লাইঅভাৰৰ তলত গাড়ীখন আছে এইখন হল ফ্লাইঅভাৰ এইটো হল ফ্লাইঅভাৰ এইফালে বা গাড়ী এনেকে যায় হি ফ্লাইঅভাৰৰ তলত থৈ দিছে সো ফ্লাইঅভাৰ আৰু কাৰখনৰ মাজত ফিজিকেল টাচ হৈছে নেকি আপোনালোকে ক'ব যে টাচ হোৱা নাই কাৰখন ফ্লাইঅভাৰৰ তলত আছে কিন্তু টাচ হোৱা নাই ফিজিকেল যেতিয়া ফিজিকেল টাচ নাথাকিব আপোনালোকে কি বহাব আণ্ডাৰ বহাব ক্লিয়াৰ আছে তাৰ নেক্সটটো আপোনালোকৰ বিনিথ বা আণ্ডাৰনেথ যিকোনো হ'ব পাৰে ক'ত বহাব যেতিয়া ফিজিকেল টাচ হৈ থাকিব অলপ আগত আণ্ডাৰটো ক'ত বহাইছিলে আপোনালোকে য'ত ফিজিকেল টাচ হোৱা নাছিলে ইয়াত ফিজিকেল টাচ এটা হৈ থাকিব অৰ্থাৎ I am hiding the mobile dash the pillow মই মোৰ গাৰুৰ তলত গাৰুটোৰ তলত মোবাইলটো কি কৰিছিলো লুকুৱাই থৈছিলো যেতিয়া মোবাইলটো গাৰুটোৰ তলত থৈ দিছিলে এইটো গাৰু আছে এইটো মোবাইল আছিলে সো তাহাঁতৰ মাজত ফিজিকেলি টাচ হৈ আছে ফিজিকেল টাচ হৈ থাকিলে কি বহাব বিনিথ Clear আছে I am hiding the mobile beneath the pillow there is a 1 rupee coin dash your feet তোমাৰ ভৰিৰ তলত খুজকাৰি গৈ আছিলা তুমি তোমাৰ ভৰিৰ তলত এটকা কইনছ এটা সোমাই আছে যেতিয়া ভৰিটো এনেকে আছিলে ভৰিৰ তাৰ তলত এটকা ৰুপিছটো কি আছিলে ফিজিকেলি টাচ হৈ আছে ভৰিতে গছকি থৈ দিছে কইনটোৰ ওপৰত যেতিয়া ফিজিকেলি টাচ হৈ থাকিব আপুনি কি বহাব beneath Clear আছে তাৰ নেক্সট হৈছে spread the newspaper dash the TV spread the newspaper dash the TV অৰ্থাৎ টিভি যোনটো আপোনালোকৰ আছিলে টিভিটোৰ তলত নিউজপেপাৰখন মেলি দিব কৈছে বহলাই পাৰি দিব কৈছে স্প্ৰেড কৰি দিব কৈছে যেতিয়া আপোনালোকে নিউজপেপাৰখন টিভিটোৰ তলত পাৰিব নিউজপেপাৰ আৰু টিভিৰ মাজত ফিজিকেল টাচ এটা হৈ থাকিব দুইটা টাচ হৈ থাকিব তেতিয়া আপুনি কি বহাব লাগে beneath বহাব লাগে ক্লিয়াৰ আছে spread the newspaper beneath the TV তাৰ নেক্সট হ'ল I am hiding the mobile dash the table মই মোৰ মোবাইলটো টেবুলৰ তলত লুকুৱাই থৈ দিছো আগত কি আছিল আগত গাৰুটোৰ তলত মোবাইলটো ৰাখিছিলো তো ফিজিকেলি টাচ হৈ আছিল ইয়াত ফিজিকেল টাচ হৈছে নে টেবুলটো ওপৰত আছে মোবাইলটো তলত আছে এইটো হল টেবুল এনেকে টেবুলটো আছে টেবুলৰ তলত আপোনালোকে মোবাইলটো লুকুৱাই আছে সো ফিজিকেল টাচ হোৱা নাই সো ইয়াত beneath নবহাব কি বহাব আণ্ডাৰ সো কি ক'ব I am hiding the mobile under the table ইয়াত আসলে beneath the pillow ইয়াত আসলে under the table নিশ্চয় কনসেপ্টটো ক্লিয়াৰ হৈছে আপোনালোকে বিলো ক'ত বহাব ফিজিকেল টাচ হোক বা নহওক হেটো আপোনালোকে বাদ দি দিয়ক যদিহে যিকোনো বস্তু দুটা ওপৰে আৰু তলত যোনটো বস্তু থাকিব হয় দুটা মাজত যদি ৰিলেচন থাকিব তাহাঁতৰ মাজত যদি কিবা ৰিলেচন আছে তেতিয়া আপোনালোকে বিলো বহাব যেনেকে আমি যদি কওঁ keep the remote dash the TV সো এই টিভিটো ৰিমোট হয় এই টিভি আৰু ৰিমোটৰ মাজত কানেকচন আছে সো আমি ইয়াত বহাম বিলো ফিজিকেল টাচ হোৱা নোহোৱালে আমি নাযাওঁ keep the remote below the TV the answer of this question is given below যোনটো আনসাৰ আছে এই কোৱেশ্চন বিলাকৰ আনসাৰটো তলত দিয়া আছে আনসাৰ আৰু কোৱেশ্চনৰ মাজত ৰিলেচন আছে সো আমি বিলো ইউজ কৰিছো তাৰ নেক্সট there is the root dash the tree এইটো আসলে গছ এইটো আসলে কি গছটোৰ তলত ৰুট বিলাক কি আছে ৰুট বিলাক আছে সো এই ৰুট বিলাক কাৰ হয় গছৰ হয় দুটা মাজৰ ৰিলেচন আছে আৰু যেতিয়া দুটা মাজৰ ৰিলেচন থাকিব আমি কি ব্যৱহাৰ কৰিম বিলো ব্যৱহাৰ কৰিম there is the root below the tree ক্লিয়াৰ আছে তাৰ নেক্সট থাকিলে ডাউনটো ক'ত ব্যৱহাৰ কৰিব যেতিয়া মোশনৰ কথা আহিব যেতিয়া স্পিডৰ কথা আহিব তেতিয়া আপোনালোকে ডাউন ব্যৱহাৰ কৰিব সো he fell down from the roof ঘৰৰ ওপৰৰ টিঙৰ পৰা ৰুফৰ পৰা হি কি আহিলে পৰি আহিলে ফেল ডাউন হল পৰি আহিছিলে সো পৰি আহোতে কি হল মোশন হল স্পিডৰ কথা আহিলে সো ইয়াত ডাউন ইউজ কৰিছে I am coming dash the tree ট্ৰীৰ পৰা মই নামি আহি আছো গৈ আছো সো মোশনৰ কথা আহিছে স্পিডৰ কথা আহিছে ইয়াতো আহিব ডাউন ক্লিয়াৰ আছে প্ৰথমত আপোনালোকে চাওক এট অন আৰু ইনৰ প্ৰিপৰেচন কেনেকে ব্যৱহাৰ কৰিব মই কিৱৰ্ড কিছুমান লিখি থৈ দিছো আপোনালোকে নোট কৰি ল'ব সময়ৰ লগত সদায় আপোনালোকে এট প্ৰিপৰেচন বহাওক হেয়া লাগিলে আৱাৰ্ছে হওক মিনিটছে হওক সেকেন্ডছে হওক যিয়ে নহওক যেতিয়া আপোনালোকৰ ক্লক টাইম অৰ্থাৎ সময়ৰ লগত সদায় আপোনালোকে এট প্ৰিপৰেচন বহাব লগতে আপোনালোকৰ মিল টাইমছ অৰ্থাৎ ব্ৰেকফাষ্ট লাঞ্চ টাইম টি টাইম এইবিলাকৰ লগত আপোনালোকে এট প্ৰিপৰেচন ব্যৱহাৰ কৰিব যেতিয়া আমি কোৱেশ্চন ডিসকাস কৰিম তেতিয়া আমাৰ ডাউটছ বিলাক ক্লিয়াৰ হৈ যাব
তাৰ নেক্সট হ'ল অনটো আপোনালোকে ডেইজৰ লগত বহাব মানডে ৱেডনেছডে থাৰ্ছডে ফ্ৰাইডে যিকোনো ডেইজৰ লগত দিনৰ লগত আপোনালোকে অন প্ৰিপাৰেশ্যন বহাব বা আপোনালোকে ডেটৰ লগত অন প্ৰিপাৰেশ্যন বহাব 12 ফেব্ৰুৱাৰী অন খ্ৰীষ্টমাছ এইবিলাকৰ লগতো আপোনালোকে অন প্ৰিপাৰেশ্যন বহাব লাষ্টত থাকিলে আপোনালোকৰ ইন প্ৰিপাৰেশ্যন ইনটো আপোনালোকে ইয়েৰ্ছৰ লগত বহাব ঠিক আছে ইয়েৰ্ছ অৰ্থাৎ 2018 2020 বা আপোনালোকে মান্থছৰ লগত বহাব জানুৱাৰী নৱেম্বৰ এইবিলাকৰ লগত আপোনালোকে ইন প্ৰিপাৰেশ্যন বহাব লগতে আপোনালোকে ইন প্ৰিপজিশ্যনটো সিজনৰ লগত বহাব উইন্টাৰ সিজন স্প্ৰিং সামাৰ এইবিলাকৰ লগত ইন প্ৰিপজিশ্যন বহাব এতিয়া আহো প্ৰশ্নলৈ ফাৰ্ষ্ট প্ৰশ্নটো দি আছে হি উইল ৰিটাৰ্ণ ডেজ মানডে অলৰেডি ডিসকাস কৰিছো দিনৰ লগত অৰ্থাৎ ডেইজৰ লগত আপোনালোকৰ কি প্ৰিপজিশ্যন বহিব আপোনালোকে নিজে ক'ব যে ডেইজৰ লগত সদায় অন প্ৰিপজিশ্যন বহিব গতিকে কাৰেক্ট আনসাৰটো অন হৈ যাব হি উইল ৰিটাৰ্ণ অন মানডে তাৰ নেক্সট কুৱেশ্যনটো হ'ল যে আই ৱাজ বৰ্ন ডেজ ফেব্ৰুৱাৰী ডেজ 1997 অন বহিব নে এট বহিব নে ইন বহিব ইয়াত আপোনালোকৰ দুটা খালি ঠাই দিয়া আছে ইয়াত দুটা প্ৰিপাৰেশ্যন আপোনালোকে বহাব লাগিব ফাৰ্ষ্টত আপোনালোকৰ ডেট দিয়া আছে এটা 12 ফেব্ৰুৱাৰী এটা ডেট হয় গতিকে ডেটৰ লগত আপোনালোকে কি প্ৰিপাৰেশ্যন বহিব আপোনালোকে নিজে গম পায় আৰু এটাটো হ'ল আপোনালোকৰ ইয়েৰ্ছ 1997 দিয়া আছে কি বহিব ডেটছৰ লগত বা ডেইজৰ লগত আপোনালোকৰ অন প্ৰিপাৰেশ্যন বহিব গতিকে ইয়াত হৈ যাব আপোনালোকৰ অন আৰু লগতে ইয়েৰ্ছৰ লগত হতে আপোনালোকৰ ইন প্ৰিপাৰেশ্যন বহিব গতিকে ইয়াত হৈ যাব আপোনালোকৰ ইন I was born on 12 Feb in 1997 তাৰ নেক্সট হ'ল যে she will meet me dash 10 o'clock ইয়াত কি প্ৰিপাৰেশ্যন বহিব অন বহিব এট বহিব নে ইন বহিব এইটো আপোনালোকে গম পায় সময়ৰ লগত হতে এট প্ৰিপাৰেশ্যন বহাব গতিকে কাৰেক্ট আনসাৰটো হ'ব এট তাৰ নেক্সট হ'ল যে she will come to India dash winter on at in তাই ইণ্ডিয়ালৈ আহিব উইন্টাৰ সিজনত So, যেতিয়া সিজনৰ কথা হ'ব কি প্ৰিপাৰেশ্যন বহিব আপোনালোকে গম পায় অন বহিব নে এট বহিব নে ইন বহিব আপোনালোকে নিজে ক'ব যে সদায় সিজনৰ লগত ইন বহিব লাগিলে উইন্টাৰ সিজনে হওক স্প্ৰিঙে হওক বা সামাৰ সিজনে হওক নেক্সট কুৱেশ্যনটো চাওক যে আই উইল লিভ ইউ টু ডেজ মানডে ডেজ থাকিলে কি প্ৰিপাৰেশ্যন আপোনালোকে নিজে বহাই ল'ব তাৰ নেক্সট আই উইল মিট হাৰ ডেজ লাঞ্চ টাইমত কি প্ৰিপাৰেশ্যন বহাব লাগে মই ফাৰ্ষ্টত ডিসকাস কৰিলো আপোনালোকে নিজে কৰিব অন নে এট নে ইন তাৰ নেক্সট আৰু কেইটামান যদি আমি এক্সাম্পল চাওঁ আপোনালোকক মই কৈছিলো যে সময়ৰ লগত এট প্ৰিপাৰেশ্যন বহাব লাগে হেতু ক্লক টাইমৰ লগত এট প্ৰিপাৰেশ্যন বহিব ক্লক টাইম আপোনালোকে মৰ্নিং ইভিনিং আফটাৰনুন এইবিলাকৰ লগত এট নবহাব ইন দা মৰ্নিং ইন দা আফটাৰনুন ইন দা ইভিনিং হ'ব মাহৰ ক্ষেত্ৰত অৰ্থাৎ মান্থৰ লগত ইন বহিব বুলি কৈছিলো সো ইন ফেব্ৰুৱাৰী হ'ব সিজনৰ লগত ইন প্ৰিপাৰেশ্যন বহিব সো ইন স্প্ৰিং ইন দা সামাৰ ইন দা স্প্ৰিং তেনেকৈ ইন দা উইন্টাৰ বা আপোনালোকে ইয়েৰ্ছৰ লগত হ'ব কৈছিলো সো ইন 2013 ইন 1990 এইবিলাক হৈছে বাকি আপোনালোকে ডেইজৰ লগত অন বহাব সো অন সানডে অন মনডে মৰ্নিং অন টিউজডে আফটাৰনুন অন ৱেডনেছডে ইভিনিং অন মাই বাৰ্থডে অন এ হলিডে এইবিলাক আপোনালোকে চাই ল'ব ডেটছৰ লগত অন বহিব বাকি ক্লক টাইমৰ লগত এট বহাব যেতিয়া আপোনালোকে প্ৰিপাৰেশ্যনত ডাইট শব্দটো দেখা পাব তেতিয়া আপোনালোকে মন কৰিব যে ডাইট মানে কি ডাইট মানে যেতিয়া কোনোবা এজন ব্যক্তি মৰে বা কোনোবা এজন ব্যক্তিৰ মৃত্যু হয় আপোনালোকে চাব যে কিহত মৃত্যু হৈছে কেনেকৈ মৃত্যু হৈছে হেতু ওপৰত ভিত্তি কৰি আমি প্ৰিপাৰেশ্যনসমূহ লগাবলৈ চেষ্টা কৰিম যেতিয়া কোনোবা এজন ব্যক্তি বেমাৰত মৰিব বা বেমাৰত ঢুকাব তেতিয়া আপোনালোকে ডাইটৰ লগত অফ প্ৰিপাৰেশ্যন ব্যৱহাৰ কৰিব বেমাৰ যিকোনো হ'ব পাৰে মেলেৰিয়া জ্বৰ কেঞ্চাৰ এনে ধৰণৰ বেমাৰত মৰিলে আপোনালোকে ডাইটৰ লগত অফ প্ৰিপাৰেশ্যন বহাবলৈ চেষ্টা কৰিব তাৰ নেক্সট যদি আপোনালোকৰ অভাৰ ইটিং হয় অভাৰ ড্ৰিংকিং হয় ফুড পয়জনিং হয় যদি কোনোবা এজন ব্যক্তি মৃত্যু হয় আপোনালোকে ডাইৰ লগত ফ্ৰম প্ৰিপাৰেশ্যন ব্যৱহাৰ কৰিব ডাইট ফ্ৰম ব্যৱহাৰ কৰিব তাৰ নেক্সট যদি কোনোবা এজন ব্যক্তিয়ে সুইচাইড কৰি মৃত্যু হয় বা ভায়োলেন্স কিবা হিংসা কৰি মৃত্যু হয় তেতিয়া আপোনালোকে ডাইটৰ লগত বাই প্ৰিপাৰেশ্যন ব্যৱহাৰ কৰিব তাৰ নেক্সটটো হ'ল যেতিয়া কোনোবা এজন ব্যক্তি নিজৰ দেশৰ কাৰণে মৃত্যুবৰণ কৰে তেতিয়া আপোনালোকে ডাইটৰ লগত ফৰ প্ৰিপাৰেশ্যন ব্যৱহাৰ কৰিব ক্লিয়াৰ ইয়াৰলৈকে যেতিয়া আমি কুৱেশ্যনসমূহৰ লগত ডিল কৰিম তেতিয়া আপোনালোকৰ আৰু কনচেপ্টটো ক্লিয়াৰ হৈ যাব তেতিয়া আপোনালোকে প্ৰেক্টিচ কৰিব কোনোবা এজন ব্যক্তি এক্সিডেন্ট বা যুদ্ধত মৃত্যু হয় তেতিয়া আপোনালোকে ডাইটৰ লগত বা ডাইৰ লগত ইন প্ৰিপাৰেশ্যন ব্যৱহাৰ কৰিব নিজৰ দেশৰ কাৰণে মৰিলে ফৰ প্ৰিপাৰেশ্যন এক্সিডেন্টত মৰিলে ইন প্ৰিপাৰেশ্যন ক্লিয়াৰ তাৰ নেক্সট যদি কোনোবা এজন ব্যক্তিৰ অজুহাত দেখায় বা কিবা নেগলেক্ট কৰাৰ কাৰণে মৃত্যু হয় তেতিয়া আপোনালোকে ডাইটৰ লগত থ্ৰ প্ৰিপাৰেশ্যন ব্যৱহাৰ কৰিব কিন্তু চক হি ডাইড ডেছ ভায়োলেন্স
যেতিয়া আপোনালোকে ভায়োলেন্সত মৃত্যু হ'ব কি হ'ব অলৰেডি ডিসকাস কৰিলো আপোনালোকে ক'ব যে ইন হ'ব নে বাই হ'ব নে অফ হ'ব আপোনালোকে ক'ব বাই হ'ব বাই প্ৰিপৰেচন ভায়োলেন্সত মৃত্যু হ'লে বাই তাৰ নেক্সটটো সি ডাইড ডেছ মেলেৰিয়া মেলেৰিয়াটো হ'ল এটা বেমাৰ আৰু যেতিয়া বেমাৰত মৃত্যু হয় হ'ব কি প্ৰিপৰেচন বহিব আমি ফাৰ্ষ্টতে ডিসকাস কৰিছো আপোনালোকে নিজে ক'ব যে অফ হি ডাইড অফ মেলেৰিয়া ক্লিয়াৰ তাৰ নেক্সট হ'ল যে কনকলতা ডাইড ডেছ হাৰ কাউন্ট্ৰি ফৰ অফ ইন কনকলতা বাইদেউ আমাৰ দেশৰ কাৰণে মৃত্যুবৰণ কৰিছে কি প্ৰিপৰেচন বহিব নিজৰ দেশৰ কাৰণে মৃত্যুবৰণ কৰিলে আপোনালোকে সদায় ফৰ প্ৰিপৰেচন বহিব নেক্সট দা অল মেন ডাইড ডেছ নেগলেক্ট অলৰেডি ডিসকাস কৰিছো এটা নেগলেক্টৰ কাৰণে মৰিব সদায় আপোনালোকে ফৰ প্ৰিপৰেচন বহাব নহয় সদায় আপোনালোকে থ্ৰ প্ৰিপৰেচন বহাব আৰু নেক্সট হি ডাইড ডেছ এক্সিডেন্ট যেতিয়া এক্সিডেন্টত মৃত্যু হ'ব তেতিয়া আপোনালোকে সদায় ইন প্ৰিপৰেচন বহাব হি ডাইড ডেছ অভাৰ ইটিং কৰি যেতিয়া মৃত্যু হ'ব তেতিয়া আপোনালোকে সদায় ফ্ৰম প্ৰিপৰেচন বহাব তাৰ নেক্সট সি ডাইড ডেছ বেটল যেতিয়া যুদ্ধত মৃত্যু হ'ব বা এক্সিডেন্টত মৃত্যু হ'ব আপোনালোকে সেম প্ৰিপৰেচন বহাব অৰ্থাৎ ইন প্ৰিপৰেচন ক্লিয়াৰ ইয়াৰলৈকে কিবা উইথ আৰু বাই আপোনালোকে ক'ত বহাব উইথটো বহাব আপোনালোকে নন লিভিং বস্তুৰ লগত অৰ্থাৎ জড় বস্তুৰ লগত বহাব উইথ বাই বহাব লিভিং বস্তুৰ লগত অৰ্থাৎ জীৱ বস্তুৰ লগত য'ত জীৱ আছে তাত বহাব বাই উইথটো বহাব ইনষ্ট্ৰুমেন্টৰ লগত বা ডিভাইজৰ লগত বাইটো বহাব ফিউচাৰ একচন মানে যিবিলাক কাম হ'বলগীয়া আছে তাত বাই বহাব এক্সাম্পল দিলে সম্পূৰ্ণ ক্লিয়াৰ হ'ব উইথটো বহাব আপোনালোকে সেন্স অৰ্গেন মানে নাক কাণ চকু জিভা ছাল যিকোনো যদি আপোনালোকে পায় তেতিয়া আপোনালোকে উইথ বহাব উইথ নোজ উইথ আইজ এনেকে বহাব বাইটো আপোনালোকে বহাব বাছ কাৰ ট্ৰেইন এটা আপোনালোকে সৰুৰ পৰা পঢ়ি আছে যে বাই বাছ বাই কাৰ বাই ট্ৰেইন তাৰ নেক্সট আপোনালোকে উইথ বহাব টুগেডাৰ লগত যেতিয়া একেলগে থকাৰ কথা একেলগে কথা বুজায় টুগেডাৰৰ কথা বুজায় তেতিয়া আপোনালোকে উইথ বহাব সো ফাৰ্ষ্টৰ কোৱেশ্চনটো চাওক যে we see dash our eyes উইথ বহিবনে বাই বহাব আপোনালোকে এক সেকেন্ডতে মাত্ৰ ক'ব যে যিহেতু আইজ আছে অৰ্থাৎ সেন্স অৰ্গেন আছে সেন্স অৰ্গেনৰ লগত সদায় উইথ বহিব তাৰ নেক্সট হ'ল we hear dash our eyes একে কথা হয় সেন্স অৰ্গেন হ'লে সদায় উইথ বহিব তাৰ নেক্সটটো চাওক we should write a letter dash a pen উইথ আহিব নে বাই আহিব উইথ আহিব নে বাই আহিব dash a pen কৈছে কি আহিব কাৰণ এইটো হ'ল জড় বস্তু এইটো হ'ল নন লিভিং বস্তু তাৰ লগতে উইথ আহিব নেক্সট তো চাওক যে a tiger was killed dash the hunter বাঘক হান্টাৰজনে মাৰিলে শিকাৰীজনে মাৰিলে সো ইয়াত কি আহিব dash the hunter আছে যেহেতু লিভিং বস্তু হয় লিভিং বস্তুৰ লগত সদায় কি আহিব সদায় আপোনালোকৰ লিভিং বস্তু লগত বাই আহিব সদায় কি আহিব বাই আহিব তাৰ নেক্সট কোৱেশ্চন চাওক যে a tiger was killed সেম কোৱেশ্চন a tiger was killed আগত by the hunter আছিলে এতিয়া আপোনালোকে dash a gun আছে dash a gun মানে পিস্তল সো কি আহিব উইথ আহিব নে বাই আহিব আপোনালোকে ক'ব যে আগত আছিলে জীৱ বস্তু লিভিং বস্তু সো তাত বাই আহিছিলে আগত জীৱ বস্তু আছিলে লিভিং বস্তু কাৰণে বাই ইয়াত নন লিভিং বস্তু হয় জড় বস্তু হয় সো ইয়াত আহিব উইথ নেক্সট চাওক he will be arrived dash am সো উইথ আহিব নে বাই আহিব আপোনালোকে কওক এটো কি টেন্স ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে v3 আছে আৰু অক্সিলাৰি ভাৰ্ব আছে লগতে বিউ আছে সদায় ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আৰু অক্সিলাৰি ভাৰ্ব যদি থাকে সদায় এটো পাষ্ট এটো হ'ব পেসিভ ভয়েস কি হ'ব পেসিভ ভয়েস মানে কি টেন্স এটো আপোনালোকৰ ফিউচাৰ হয় ফিউচাৰ ইনডিফিনিট নট কন্টিনিউয়াস ফিউচাৰ ইনডিফিনিট টেন্সৰ পেসিভ ভয়েস হয় আৰু যেতিয়া যিকোনো এটা কথা ফিউচাৰত কোৱা হ'ব তেতিয়া তাত বাই আহিব কি আহিব বাই আহিব by 10 am he will to hold যে he was dash me yesterday কি আহিব by নে with আহিব he was dash me yesterday আপোনালোকে ক'ব যে ইয়াত with আহিব কাৰণ আপোনালোকে পঢ়োতে গম পাইছে he was with me by me হ'ব নোৱাৰে তাৰ উপৰি মই কৈছিলো যেতিয়া টুগেডাৰৰ কথা আহিব একেলগে কথা আহিব he was with me মানে yesterday মানে হ'ল he মোৰ লগত একেলগে আছিল যোৱাকালি সো একেলগে টুগেডাৰৰ কথা আহিলে সদায় with আহিব we smell dash our nose কি হ'ব with আহিব নে বাই আহিব আপোনালোকে ক'ব যে with আহিব কাৰণ nose to হ'ল কি sense organ তাৰ next to হ'ল she has cut the vegetable dash the knife কি আহিব by with কি আহিব আপোনালোকে গম পাই আপোনালোকে লগাব on above আৰু over আপোনালোকে on ক'ত বহাব যেতিয়া সাৰফেসৰ লগত টাচ হৈ থাকিব
যেতিয়া সাৰফেসৰ লগত টাচ হ'ব অন বহাব যেতিয়া সাৰফেসৰ লগত টাচ নহব কিবা এটা বস্তু ওপৰত থাকিব এভব বহাব পেনটো মই এতিয়া ইয়াত তলত থৈ দিছো পেনটো টাচ হৈছে কপিৰ লগত বা পেনটো টাচ হৈ আছে টেবুলৰ লগত তেতিয়া আপুনি ক'ব যে the pen is on the paper the pen is on the paper কাৰণ পেনটো কলমটো সাৰফেসৰ লগত বা বহিৰ সাৰফেসৰ লগত টাচ হৈ আছে কপিৰ সাৰফেসৰ লগত টাচ হৈ আছে সো ক'ব যে the pen is on the paper টাচ হলে মানে বহাব অন আৰু টাচ যদি নহয় টাচ হৈ নাথাকিলে আপোনালোকে বহাব এভব ক্লিয়াৰ আছে তাৰ নেক্সট হল অভাৰটো ক'ত বহাব টাচ হোক বা নহওক কিবা এটা বস্তু যদি দুই দিশৰ পৰা আৱৰি থাকে আপোনালোকে বহাব অভাৰ ফাৰ্ষ্টৰ কুৱেশ্যনটো চাও there is a cap dash his head অন বহিব এভব বহিব অভাৰ বহিব কি বহিব যে কেপটো তাৰ মূৰত আছে কেপটো তাৰ ক'ত আছে তাৰ মূৰত আছে সো আপোনালোকে খুদিলে আপোনালোকে ক'ব যে কেপটো মূৰৰ লগত টাচ হৈ আছে কেপ মানে কি টুপিটো মূৰত টাচ হৈ থাকে পিন্ধোতে সো যেতিয়া টাচ হৈ থাকিব আপোনালোকে এভব বহাব নেকি আপোনালোকে ক'ব যে এভব নবহাও অভাৰো নবহাও আমি বহাম অন ক্লিয়াৰ আছে যদি তাৰ নেক্সট হল there is a book dash the table বুকটো টেবুলত আছে বুকটো টেবুলত যেতিয়া আপোনালোকে থৈ দিছিলে বুকটো আৰু টেবুলৰ মাজত কি গেপ থাকিব নেকি ওপৰত উপঙি থাকিব নেকি আপোনালোকে ক'ব যে নাথাকে বুকটো টাচ হৈ থাকিব আৰু যেতিয়া টাচ হৈ থাকিব আপোনালোকে সদায় অন বহাব this is how the roof is dash the head ৰুফটো মূৰৰ ওপৰত আছে ৰুফ মানে কি ৰুফ মানে টিঙৰ চাদখন ঘৰৰ টিংখন এটো ৰুফ নহয় জানো সো ৰুফটো কি কৈছে হেডৰ ওপৰত আছে মূৰৰ ওপৰত আছে অন বহিব এভব বহিব অভাৰ বহিব অন বহিব নেকি আপোনালোকে ক'ব অন নবহে কি মূৰত টাচ হৈ আছে নেকি ৰুফটো মূৰত টাচ হৈ থাকিলেতো চেছে ইমান ওখ মানুহৰ পৃথিৱীত নাই যদি টাচ হৈ থাকে চেছে আৰু সো অন কেতিয়াও নবহে আপুনি ক'ব এভব আৰু অভাৰৰ ভিতৰত কিবা এটা বহিব এতিয়া চাওক কথাটো অভাৰ মই কেতিয়া বহিব কৈছিলো যেতিয়া যদি দুটা সাইডৰ পৰা দুটা দিশৰ পৰা যদি কিবা বস্তু আৱৰি থাকে এটো হল টিং ওপৰৰ ৰুফটো তাক বেৰে আৱৰি আছে দুটা দিশৰ পৰা বা ততোধিক দিশৰ পৰা সো সেই কাৰণে ইয়াত কি বহিব অভাৰ বহিব সো অভাৰ বহিব ক্লিয়াৰ আছে তাৰ নেক্সট হল the fan is dash us ফেনখন আমাৰ ওপৰত আছে বুলি কৈছে ফেনখন ওপৰত আছে হয় অন বহিব নেকি অন নবহে কাৰণ ফেনখন যদি আপোনাৰ মূৰত টাচ হৈ থাকে আপোনালোকৰ মূৰ উৰাই দিব আপোনালোকৰ চুলি উৰাই দিব সো অন কেতিয়াও নবহে সো অভাৰ বহিব নহলে এভব বহিব অভাৰ নবহে কাৰণ ফেনখন অকলে ওপৰত আছে তাৰ দুই দিশৰ পৰা আৱৰি থকা নাই সো এভব বহিব কাৰণ ওপৰত আছে সো অনৰ ব্যৱহাৰ আৰু কেটামান আছে আপোনালোকে যদি কয় যে কি আছে মই জাস্ট আপোনালোকক ৰিপিট কৰিলো কুইক ৰিভিজন যে কিবা বস্তু এটা যেতিয়া কোনোবা সাৰফেসৰ ওপৰত থাকে টাচ হৈ থাকে তেতিয়া আপোনালোকে অন বহাব সো আপোনালোকে ইয়াত ক'ব যে the jug is dash on my desk আপোনালোকে ক'ব অন কাৰণ জাগটো ডেস্কত আছে টাচ হৈ আছে ক্লিয়াৰ আছে তাৰ নেক্সট যদি আপোনালোকে সুধে যে দিন বা তাৰিখৰ আগত আপোনালোকে অন বহাব লাগে দিন বা তাৰিখৰ আগত অন বহাব লাগে এই সম্পৰ্কে আমি ডিসকাস কৰিছো সো অনটো দিন বা তাৰিখ অৰ্থাৎ she will come this Tuesday সো টিউজডেটো কি হয় এটা দিন হয় সো ডেইছৰ আগত দিনৰ আগত হতে আপোনালোকে অন বহাব বাকিবিলাক আপোনালোকে পাহৰি যাওক তাৰ নেক্সট হল the match will be started dash 20 December the match খেলখন কেতিয়া ষ্টাৰ্ট হ'ব খেলখন 20 ডিসেম্বৰত আৰম্ভ হ'ব 20 ডিসেম্বৰত এটা তাৰিখ হয় এটা ডেট হয় যেতিয়া আপোনালোকে ডেট বা তাৰিখ দেখিব হদায় আপোনালোকে কি বহাব আপোনালোকে অন বহাব ক্লিয়াৰ আছে নে নাই আপোনালোকৰ তাৰ নেক্সট কথাটো হল যে যেতিয়া আপোনালোকে ডিভাইস যিকোনো ডিভাইস বা মেচিনৰ আগত আপোনালোকৰ অন প্ৰিপাৰেচন বহিব যিকোনো ডিভাইস বা মেচিনৰ আগত আপোনালোকৰ অন প্ৰিপাৰেচন বহিব যদি মই কওঁ যে he is dash the phone in the phone হ'ব নেকি আপোনালোকে ক'ব in the phone নহয় কাৰণ ডিভাইস হয় ফোনটো এটা ডিভাইসৰ যেতিয়া ফোন ডিভাইসৰ আগত হলে কি বহিব অন প্ৰিপাৰেচন বহিব অনটো কাৰেক্ট হ'ব তাৰ নেক্সট হল যে the show will be telecasted dash TV টো এটা ডিভাইস হয় বা মেচিন হয় আপোনালোকে সো ইয়াতো অন প্ৰিপাৰেচন বহাব ক্লিয়াৰ আছে আপোনালোকৰ তাৰ নেক্সট যদি চাও যে অনটো কাৰ লগত বহিব অনটো বডি পাৰ্টৰ লগত বহিব যদিহে আপোনালোকে এক্সাম্পল চাই the ice cream fell dash my leg আপোনালোকে ক'ব my leg এটো হল এটা বডি পাৰ্ট my leg মানে কি মোৰ ভৰি আইসক্ৰীমটো মোৰ ভৰিত পৰিছিলে সো আপোনালোকে কি বহাব আপোনালোকে ক'লে যে বডি পাৰ্ট লগত হলে অন বহাব ক্লিয়াৰ আছে তাৰ নেক্সট হল my mom kissed me dash forehead মানে কি কপাল forehead মানে হল কপাল মোৰ মায়ে মোৰ কপালত চুমা এটি আঁকি দিছিলে সো কি বহিব বডি পাৰ্টৰ লগত কি বহিব আপোনালোকে গম পায় সো আৰু ক'বলৈ নাযাও আশা কৰি made from made with আৰু made by এই সকলোবিলাক ডিসকাস কৰিম ক'ত কি বহাব লাগে প্ৰথমটো চাওক যে made of ক'ত বহিব যেতিয়া বস্তুটো made মানে কি made মানে কিবা এটা বস্তু সজা বা বনোৱা সো যেতিয়া বস্তু একে থাকিব যেতিয়া বস্তুৰ কোনো চেঞ্জ নহব প্ৰায় একে থাকিব তেতিয়া আপোনালোকৰ made of বহিব এক্সাম্পল দিলে ক্লিয়াৰ হ'ব কনসেপ্টটো তাৰ নেক্সট made from টো তাত বহিব
যেতিয়া বস্তুটো কমপ্লিটলি চেঞ্জ হৈ যাব যেতিয়া বস্তুটো কমপ্লিটলি চেঞ্জ হ'ব ফ্ৰম বহিব প্ৰায় একে থাকিলে অফ বহিব এক্সাম্পল চাওক পেপাৰ্ছ আৰ মেড ডেছ বেম্বুছ পেপাৰ্ছ অৰ্থাৎ কাগজবিলাক বাঁহেৰে তৈয়াৰ কৰা হয় বাঁহৰ পৰা তৈয়াৰ কৰা হয় এটা আপোনাক ক'ব অফ বহিব নে ফ্ৰম বহিব যিহেতু পেপাৰ মানে কি কাগজটো কৰ পৰা তৈয়াৰ কৰা হয় বাঁহৰ পৰা সো চন্দ্ৰবিন্দু থাকে না নাথাকে মই নাজানো পাহৰিছো সো সব কিহৰ পৰা তৈয়াৰ কৰা হয় বাঁহৰ পৰা অৰ্থাৎ পেপাৰটো বৰ্তমান বাঁহ হৈ থকা নাই কমপ্লিটলি চেঞ্জ হৈ গ'ল পেপাৰলৈ পৰিৱৰ্তন হয় বাঁহৰ পৰা কমপ্লিটলি চেঞ্জ হয় পেপাৰলৈ পৰিৱৰ্তন হয় আৰু যেতিয়া কমপ্লিটলি চেঞ্জ হ'ব আপোনালোকৰ ইয়াত বহাব ফ্ৰম কি বহাব ফ্ৰম ক্লিয়াৰ আছে কনসেপ্টটো তাৰ নেক্সটটো হ'ল যে চেয়াৰ্ছ আৰ মেড ডেছ উড চেয়াৰ মানে চকীবিলাক ক'ৰ পৰা কাঠৰ পৰা সজোৱা হয় বা বনোৱা হয় যেতিয়া আপোনালোকে কাঠৰ পৰা চেয়াৰ বনালে চেয়াৰটোতো কাঠেই হৈ আছে চেয়াৰটোতো আল্টিমেটলি কাঠেই হৈ আছে চেঞ্জটো হৈ যোৱা নাই ইয়াক পুনৰ ৰিভাৰ্স কৰিব পাৰিব ইয়াত আপোনালোকে ৰিভাৰ্স কৰিব পেপাৰৰ পৰা ইয়াত বাঁহলৈ পৰিৱৰ্তন কৰিব নোৱাৰে কিন্তু ইয়াত আপোনালোকে আকৌ সেই কাঠটোক আকৌ কাঠলৈ পৰিৱৰ্তন কৰিব পাৰিব চকীখনক পুনৰ কাঠলৈ পৰিৱৰ্তন কৰি বেলেগ বস্তু সাজিব পাৰিব ক্লিয়াৰ আছে কমপ্লিটলি চেঞ্জ হ'লে মেড ফ্ৰম আৰু অলপ একে থাকিলে প্ৰায় একে থাকিলে আপোনালোকৰ কি থাকিব অফ বহিব ইয়াত কি বহিব অফ বহিব ক্লিয়াৰ আছে ক্লিয়াৰ নেক্সট কোৱেশ্চন কেইটা চাওক দা হাউচ ইজ মেড ডেছ ব্ৰিক The house is made des bricks. ঘৰটো ইটাৰে সজোৱা হৈছে বা বনোৱা হৈছে যি কয় আপোনালোকে সো মেডৰ লগত অফ আহিব নে ফ্ৰম আহিব যেতিয়া আপোনালোকে ঘৰটো সাজিলে ঠিক আছে আপোনালোকে ঘৰটো সাজিলে কিহেৰে সাজিলে ইটাৰে সাজিলে তো ঘৰতটো ইটাই আছে বৰ্তমান ঘৰটোতো ইটাটো চেঞ্জ হৈ যোৱা নাই ইটাটো ইটাই হৈ আছে প্ৰায়তো একে আছে বস্তুটো চেঞ্জটো হৈ যোৱা নাই যেতিয়া চেঞ্জ নহব আপোনালোকে অফ বহিব কাৰণ ঘৰটো আকৌ ভাঙি দিলে আকৌ ইটাবিলাক আপোনালোকে ইউজ কৰিব পাৰিব ইটাবিলাক আকৌ পুনৰবাৰ ঘূৰাই পাব কিন্তু ফ্ৰম হলে পুনৰ ঘূৰাই নাপায় পেপাৰটো আকৌ বাহ হৈ নাযায় যেনেকৈ ওয়াইন ইজ মেড ডেছ গ্ৰেপছ গ্ৰেপছ অফ বহিব নে ফ্ৰম বহিব ওয়াইন মানে মদ ওয়াইন ইজ মেড ডেছ গ্ৰেপছ মানে হ'ল আঙুৰ সো মদটো আঙুৰৰ পৰা বনোৱা হৈছে বৰ্তমান মদটো কিহৰ পৰা বনোৱা হৈছে কৈছে আঙুৰৰ পৰা মদটোতো আঙুৰ হৈ থকা নাই মদত আঙুৰৰ টুকুৰা আঙুৰ আছে নেকি নাই সো কমপ্লিটলি চেঞ্জ হৈ গ'ল আৰু যেতিয়া কমপ্লিটলি চেঞ্জ হ'ব আপোনালোকে কি বহাব ফ্ৰম ক্লিয়াৰ আছে তাৰ নেক্সট কুৱেশ্যনটো চাওক হাৰ নেকলেছ ৱাজ মেড ডেছ গ'ল্ড কি হ'ব আপোনালোকে বহাব most toys are made ডেছ প্লাষ্টিক কি হ'ব আপোনালোকে নিজে বহাব মেড উইথ আৰু মেড বাই ক'ত বহাব লাগে মেডৰ লগত উইথ তেতিয়া বহাব যদি আপোনালোকৰ ইনগ্ৰেডিয়েণ্ট বিলাক দিয়া থাকে মেডৰ লগত উইথ তেতিয়া বহাব যদি আপোনালোকৰ ইনগ্ৰেডিয়েণ্ট বিলাক দিয়া থাকে আৰু মেডৰ লগত বাই তেতিয়া বহাব যেতিয়া আপোনালোকৰ মেথডৰ কথা দিয়া থাকিব ফাৰ্ষ্ট কুৱেশ্যন চাও দা ডিছ ইজ মেড ডেছ গাৰ্লিক এণ্ড অইল এতিয়া আপোনালোকে ক'ব গাৰ্লিক মানে কি হয় আপোনালোকে গম পায় ৰচুন অইল মানে কি হয় আপোনালোকে গম পায় তেল এইবিলাক কি হয় এইবিলাক এটা একোটা ইনগ্ৰেডিয়েণ্ট হয় কি হয় ইনগ্ৰেডিয়েণ্ট হয় সো যেতিয়া ইনগ্ৰেডিয়েণ্টৰ কথা আহিব মেডৰ লগত কি আহিব আপোনালোকে ক'ব যে মেডৰ লগত আহিব উইথ তাৰ নেক্সট হ'ল দা নুডলছ আৰ মেড ডেছ হেণ্ড আপোনালোকে কৈছে যে নুডলছ বিলাক কি প্ৰচেছত বনোৱা হৈছে কি মেথডত বনোৱা হৈছে হাতেৰে বনোৱা হৈছে ইনগ্ৰেডিয়েণ্ট নেকি হেণ্ডটো হাতখন ইনগ্ৰেডিয়েণ্ট নেকি ইনগ্ৰেডিয়েণ্টটো হ'ল যিটো আপোনালোকে ৰেচিপিত ব্যৱহাৰ কৰে হেণ্ডটোতো ইনগ্ৰেডিয়েণ্ট নহয় সেইটো তাৰ মেথড হয় হাতেৰে বনাইছে মেচিনেৰে বনোৱা নাই সো ইয়াত বহাব আপোনালোকে বাই কি বহাব বাই তাৰ নেক্সটটো চাওক যে দা পিকচাৰ ৱাজ মেড ডেছ এ লেজাৰ সো ইয়াত কি বহিব উইথ নে বাই ইনগ্ৰেডিয়েণ্ট হলে উইথ বহাওক মেথড হলে বাই বহাওক কথা সিমানেই তাৰ নেক্সটটো ডেট লোচন ইজ মেড ডেছ এল'ভেৰা যিটো লোচনটো বনোৱা হৈছিলে তৈয়াৰ কৰা হৈছে সেইটো কিহৰ পৰা এল'ভেৰা লগাই তৈয়াৰ কৰা হৈছিলে সো যদি ইনগ্ৰেডিয়েণ্ট হয় আপোনালোকে বহাব উইথ নহলে বা মেথড হলে বাই হ'ল যে সিন্সটো তাত বহিব য'ত ষ্টাৰ্টিং পইণ্ট এটা থাকে কথাটো হ'ল সিন্সটো তাত বহিব য'ত ষ্টাৰ্টিং পইণ্ট এটা থাকিব কুৱেশ্যনটো ডিছকাছ কৰোঁতে আপোনালোকৰ ক্লিয়াৰ হৈ যাব আৰু ফ'ৰটো আপোনালোকৰ তাত বহিব য'ত সময়ৰ বিৱৰ্ধন থাকে অৰ্থাৎ ডিউৰেশ্যন থাকে যদি মই সহজভাৱে কওঁ যে সিন্সটো তাত বহিব যেতিয়া ষ্টাৰ্টিং পইণ্ট এটা থাকিব অৰ্থাৎ যদি মই কওঁ যে ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে ইট হেজ বিন ৰেইনিং সিন্স মৰ্নিং কাৰণ তাত ষ্টাৰ্টিং পইণ্টটো আছে যে ৰাতিপুৱাৰ পৰা আৰম্ভ হ'ল বৰষুণ দিয়া বৰ্তমানলৈকে দি আছে গতিকে ষ্টাৰ্টিং পইণ্ট আছে সেইকাৰণে আপোনালোকৰ সিন্স বহিব আৰু যদি মই কওঁ যে 2 ঘণ্টা ধৰি বৰষুণ দি আছে তেতিয়া আপোনালোকৰ ফৰ ব্যৱহাৰ হ'ব ইট হেজ বিন ৰেইনিং ফৰ 2 আৱাৰ্ছ কাৰণ তাত ষ্টাৰ্টিং পইণ্ট নাই 2 ঘণ্টা আছে 2 আৱাৰ্ছ আছে সেইটো হ'ল এটা সময়ৰ বিৱৰ্ধন অৰ্থাৎ ডিউৰেশ্যন এতিয়া আহো ট্ৰিক্সলৈ
যেহেতু সিন্সটো এস লেটাৰটো আছে ষ্টাৰ্টিঙতো এস লেটাৰ আছে গতিকে আপোনালোকে মনত ৰাখিব যে সিন্সটো সদায় ষ্টাৰ্টিং পইণ্টৰ লগত বহে ক্লিয়াৰ কুৱেশ্যনটো চাওঁ আহক I have been writing this morning আপোনালোকে নিজে কওক সিন্স নে ফৰ যেহেতু ষ্টাৰ্টিং পইণ্ট আছে মই ৰাতিপুৱাৰে পৰা লিখি আছো কামটো কৰিবলৈ কেতিয়া আৰম্ভ কৰিলো ৰাতিপুৱা আৰম্ভ কৰিলো ষ্টাৰ্টিং পইণ্ট এটা আছে গতিকে সদায় সিন্স বহিব ক্লিয়াৰ তাৰ নেক্সটটো I have been writing this 5 hours মই 5 ঘণ্টা ধৰি লিখি আছো এতিয়া হল যে I have been writing 5 hours অৰ্থাৎ সময়ৰ বিবৰ্ধন আছে কেতিয়া আৰম্ভ হল স্পেসিফিক টাইমটো দিয়া নাই বোলে 10টাৰ পৰা আৰম্ভ হল 12টাৰ পৰা আৰম্ভ হল সেইটো দিয়া নাই মাত্ৰ সময়ৰ বিবৰ্ধন ডিউৰেচন দিয়া আছে 5 hours গতিকে হলে 4 বহিব কাৰণ ডিউৰেচনৰ লগত 4 বহে ক্লিয়াৰ তাৰ নেক্সট he has been living here this 1990 he 1990 পৰা ইয়াত বাস কৰি আছে বুলি কৈছে ইয়াত ষ্টাৰ্টিং পইণ্ট আছে না আপোনালোকে নিজে চাওক 1990 তে কামটো ষ্টাৰ্ট হল অৰ্থাৎ বাস কৰিবলৈ আৰম্ভ কৰিলে গতিকে ষ্টাৰ্টিং পইণ্ট আছে আৰু যেতিয়া ষ্টাৰ্টিং পইণ্ট এটা থাকিব সদায় সিন্স ব্যৱহাৰ হ'ব এই এছ টো মই আপোনালোকক ৰিলেট কৰিব দিছো গতিকে ইয়াতো সিন্স হ'ব কাৰেক্ট আনসাৰটো তাৰ নেক্সট কুৱেশ্যনটো চাওক যে he has been living here this 7 years ইয়াত আপোনালোকৰ ষ্টাৰ্টিং পইণ্ট আছে নে সময়ৰ বিবৰ্ধন আছে সি 7 বছৰৰ পৰা ইয়াত বাস কৰি আছে বুলি কৈছে ষ্টাৰ্টিং পইণ্ট নাই যেনেকে ইয়াত 1990 ষ্টাৰ্ট হৈছিলে তেনেকুৱা এটা ষ্টাৰ্টিং পইণ্ট আছিলে কিন্তু ইয়াত ষ্টাৰ্টিং পইণ্টটো নাই সময়ৰ বিবৰ্ধনটো দিয়া আছে ডিউৰেচনটো দিয়া আছে গতিকে ইয়াত কি আহিব ইয়াত 4 আহিব ক্লিয়াৰ হৈছে নে নাই হোৱা কনসেপ্টটো আপোনালোকে নিজে জনাওক তাৰ নেক্সট এইকেইটা কুৱেশ্যন আপোনালোকে নিজে কৰক যে ফেব্ৰুৱাৰীৰ আগত কি বহিব সিন্স নে 4 28 ডিসেম্বৰৰ আগত কি বহিব সিন্স নে 4 10 ডেজৰ আগত কি বহিব সিন্স বহিব নে 4 বহিব বা মানডেৰ আগত কি বহিব কমেন্টত আপোনালোকে জনাবলৈ নাপাহৰিব আপোনালোকে যদি শব্দ পায় প্ৰিফাৰ প্ৰিফাৰৰ অৰ্থে আপোনালোকে ব্যৱহাৰ কৰিব প্ৰিপজিচন টু ঠিক তেনেধৰণে যদি আপোনালোকে প্ৰাউড পায় প্ৰাউডৰ অৰ্থে লগাব আপোনালোকে অফ যদি আপোনালোকে সুপেৰিয়ৰ পায় সুপেৰিয়ৰ লগত আপোনালোকে সদায় লগাব টু লগতে যদি আপোনালোকে সাফাৰ পায় যদি এটো কিবা বেমাৰৰ সম্পৰ্কে দেখা পায় তেনেহলে আপোনালোকে সদায় ব্যৱহাৰ কৰিব ফ্ৰম সো এক্সাম্পল কি হয় এক্সাম্পল কেইটামান দিছো আপোনালোকে নিজে সলভ কৰি ল'ব একেবাৰে ছুটি ভিডিঅ হয় So, question কেটা দিয়া আছে see prefers card this milk আপোনালোকৰ অপচন দিয়া থাকিব to then of এনেকে কেইবাৰো দিয়া থাকিব সো আপোনালোকে কি হ'ব নিজে গম পায় prefer শব্দ থাকিলে আপোনালোকে কি লগাব next দিয়া আছে তাৰ next দিয়া আছে I am proud this him so proud থাকিলে কি লগাব লাগে গম পায় he is superior this me দিয়া আপোনালোকে then নলগাব ইয়াত then কিয় নলগাব নালাগে এটা অলৰেডি কৈছো সো superior থাকিলে কি লগাব লাগে লগতে she is suffering বলা আপোনালোকে কি লগাব বেমাৰৰ ক্ষেত্ৰত এটা আপোনালোকে গম পায় আজি ডিসকাস কৰিম to towards আৰু through to আপোনালোকে কোড এপ্লাই কৰিব সহজে ডিসকাস কৰিবলৈ চেষ্টা কৰিম ডিসকাস কৰিম to towards আৰু through প্ৰথমত আপোনালোকে to কোড বহাব যেতিয়া আপোনালোকৰ স্পেসিফিক ডেষ্টিনেশন এটা থাকিব যেতিয়া আপোনালোকৰ স্পেসিফিক ডেষ্টিনেশন এটা থাকিব আপোনালোকে to লিখিব যেতিয়া আমি কোৱেশ্চন কৰিম তেতিয়া আপোনালোকৰ একেবাৰে ক্লিয়াৰ হ'ব কনসেপ্ট তাৰ নেক্সট towards to আপোনালোকে তেতিয়া ইউজ কৰিব যেতিয়া কিবা এটা দিশত গৈ থকা বুজাব যেতিয়া ডেষ্টিনেশনটো ফিক্স হোৱা নাই কিন্তু কিবা এটা বস্তুৰ দিশত যেতিয়া আপোনালোকে গৈ থাকিব তেতিয়া towards ইউজ কৰিব কিন্তু to স্পেসিফিক এটা ফিক্স ফাইনাল এটা ডেষ্টিনেশন থাকিব লক্ষ্য এটা থাকিব তেতিয়া আপোনালোকে to ইউজ কৰিব কিন্তু towards to ইউজ কৰিব যেতিয়া কিবা এটাৰ দিশত গৈ থকা বুজাব ক্লিয়াৰ আছে তাৰ নেক্সট আপোনালোকে through to তেতিয়া ইউজ কৰিব through to আপোনালোকে তেতিয়া ইউজ কৰিব কিবা এটাৰ মাজেদি বা কিবা এটাৰ ওপৰত নিৰ্দিষ্টকৈ যেতিয়া বুজাব তেতিয়া আপোনালোকে through to ইউজ কৰিব কি তেতিয়া আমি কোৱেশ্চন কৰো বলক যাতে আমাৰ কনসেপ্টটো ক্লিয়াৰ হয় ফাৰ্স্ট কোৱেশ্চনটো চাওক she is going this school to towards আৰু through কি বহাব she is going this school আপোনালোকে ইয়াত গম পায় ইয়াত to বহিব আপোনালোকে সদায় ইউজ কৰি আছে she is going to school So, যেতিয়া ইয়াত কোৱেশ্চনটোত কি কৰিছে যে she is going this school মানে তাই স্কুললৈ গৈ আছে তাৰ ডেষ্টিনেশনটো ফিক্স আছে তাই কলৈ যাব তাই স্কুললৈ 100% সিওৰ যাব সো তাতে to লগাইছে she is going to school তাৰ নেক্সটটো হল যে she pushed her face this him she pushed her face this him to towards আৰু through কি আহিব ইয়াত কোৱেশ্চনটো অসমীয়াত কি কৰিছে ফাৰ্ষ্টত বুজিলো she pushed her face this him মানে তাইৰ face to তাইৰ মুখখন হে মানুহজনৰ ফালে তাৰ ফালে মুভ কৰিলে পুশ কৰিলে অৰ্থাৎ মই আগতো কৈছো যে কিবা এটা বস্তুৰ দিশত যেতিয়া মুভমেন্টৰ কথা আহিব তেতিয়া আপোনালোকে কি কৰিব towards ইউজ কৰিব কিবা এটা বস্তুৰ ফালে যেতিয়া কথা আহিব আপোনালোকে কি কৰিব towards ইউজ কৰিব সো ইয়াত towards টো হ'ব কাৰেক্ট আনসাৰ অলপ কনফিউজিং হয় গতিকে আপোনালোকে ভালকে চাব যিমান পাৰে প্ৰেক্টিস কৰিব প্ৰিপৰেচনৰ সকলোবিলাক টপিক অলপমান কনফিউজিং হয় আৰু নেক্সট কোৱেশ্চনটো চাওক ডেভিড ৱাক স্লোলি ডেছ দা উডছ এই ক্ষেত্ৰত অসমীয়াত কি কৈছে যে ডেভিডে লাহেকৈ কাঠৰ ওপৰেৰে খোজ কাঢ়িছিল ডেভিডে লাহেকৈ
কাঠৰ ওপৰেৰে খোজ কাঢ়িছিল এই ক্ষেত্ৰত আপোনালোকে কিবা এটা বস্তু ওপৰত বা মাজেদি যেতিয়া নিৰ্দিষ্টকৈ বুজাব আপোনালোকে কি ইউজ কৰিব থ্ৰ ইউজ কৰিব কি ইউজ কৰিব থ্ৰ ডেভিড ৱাক স্ল'লি থ্ৰ দ্য উডছ এইটো হ'ব কাৰেক্ট আনচাৰ লগতে স্ল'লিটো কি পাৰ্টছ অফ স্পীচ হয় জনাবচোন তাৰ নেক্সটটো চাওক যে আই এম গোয়িং ডেছ দ্য ডক্টৰ্ছ আই এম গোয়িং ডেছ দ্য ডক্টৰ্ছ এই ক্ষেত্ৰত কি কৈছে মই ডক্টৰজনৰ ওচৰলৈ গৈ আছো মই ডক্টৰজনৰ ওচৰত গৈ আছো নিৰ্দিষ্টকৈ ফিক্স হৈ আছে ডেষ্টিনেশ্যনটো যে সি কলৈ গৈ আছে ডক্টৰৰ ওচৰলৈ গৈ আছে বেলেগ কলো যোৱা নাই 100% চিয়ৰ ডক্টৰৰ ওচৰলৈ গৈছে কিবা এটা বেমাৰ হৈছে চ' ইয়াত টু আহিব আই এম গোয়িং টু দ্য ডক্টৰ্ছ টুৱাৰ্ডছ দ্য ডক্টৰ নহয় টু দ্য ডক্টৰ্ছ ক্লিয়াৰ আছে তাৰ নেক্সট চাওক দে আৰ গোয়িং ডেছ দ্য পাৰ্টি দে আৰ গোয়িং ডেছ দ্য পাৰ্টি অৰ্থাৎ কি আহিব যে পাৰ্টিলৈ সিহঁতে গৈ আছে সিহঁতে কলৈ গৈ আছে ফিক্স ডেষ্টিনেশ্যন এটা আছে যে পাৰ্টিলৈ গৈ আছে চ' দে আৰ গোয়িং টু দ্য পাৰ্টি ক্লিয়াৰ আছে তাৰ নেক্সটটো চাওক হি ৱাকিং ডেছ মি হি ৱাকিংটো কেতিয়াও হ'ব নোৱাৰে ৰং হৈ আছে হয় হি ইজ ৱাকিং নহ'লে হি ৱাজ ৱাকিং লিখিব লাগিব কাৰণ ভাৰ্বৰ লগত ING আপোনালোকে ডাইৰেক্টলি বহাব নোৱাৰে অক্সিলাৰী ভাৰ্ব এটা প্ৰয়োজন হ'ব মনত ৰাখিব ভাৰ্বৰ লগত ING আপোনালোকে কেতিয়াও বহাব নোৱাৰে সদায় অক্সিলাৰী ভাৰ্ব এটাৰ প্ৰয়োজন হ'ব চ' হি ইজ ৱাকিং ডেছ মি টু নে টুৱাৰ্ডছ হ'ব হি মোৰ ফালে খোজ কাঢ়ি আছে মোৰ দিশত খোজ কাঢ়ি আছে কিবা এটা ফালে বা কিবা এটা দিশত যেতিয়া মুভমেণ্ট হ'ব আমি টুৱাৰ্ডছ বহাম ডেষ্টিনেশ্যনটো তাৰ ফিক্স নহয় সি আপোনাৰ ওচৰলৈ অহা নাই ডেষ্টিনেশ্যনটো ফিক্স নহয় সি আপোনাৰ ওচৰলৈ অহা নাই সি আপোনাৰ ফালেদি ক'ৰবালৈ যাব সি আপোনাৰ ফালে খোজকাঢ়ি আহি আছে আৰু সি বেলেগ ক'ৰবালৈ যাব গতিকে ইয়াত টুৱাৰ্ডছ লিখিম ফিক্স ডেষ্টিনেশ্যন হ'লে আমি টু বহালো হয় একে হি ইজ ৰানিং ডেছ দেম হি ইজ ৰানিং ডেছ দেম মানে সি সিহঁতৰ ফালে দৌৰি আছে সি সিহঁতৰ ফালে কি কৰি আছে দৌৰি আছে ইয়াতে ডেষ্টিনেশ্যনটো ফিক্স নহয় তাহাঁতৰ ওচৰলৈ সি দৌৰা নাই কিন্তু সিহঁতৰ ফালে সি অন্য ক'ৰবালৈ দৌৰি আছে গতিকে ইয়াতো টু নাহি পিনি কি আহিব টুৱাৰ্ডছ আহিব ক্লিয়াৰ আছে তাৰ নেক্সটটো চাওক দ্য ট্ৰেইন ৱেণ্ট ডেছ দ্য টানেল দ্য ট্ৰেইন ৱেণ্ট ডেছ দ্য টানেল টু টুৱাৰ্ডছ থ্ৰু মই অলৰেডি কৈছিলো যে ইয়াত অসমীয়াত কি ট্ৰেইনটোৱে টানেলৰ মাজেদি গৈ আছে ট্ৰেইনখনে টানেলৰ মাজেদি গৈ আছে কিবা এটা বস্তুৰ মাজেদি বা ওপৰত নিৰ্দিষ্টকৈ গৈ থকা বুজালে আমি কি ইউজ কৰিম থ্ৰ ইউজ কৰিম গতিকে থ্ৰটো হ'ব কাৰেক্ট আনচাৰ কনচেপ্টসমূহ ক্লিয়াৰ কৰাৰ পিছত আপোনালোকে যিমান পাৰে MCQ প্ৰেক্টিচ কৰিব কাৰণ এক্সামত কি কুৱেশ্যন আহে কোনেও গম নাপায় আপুনি গম নাপায় ময়ো গম নাপাওঁ যিমান পাৰোঁ আপোনালোকক সহজভাৱে ডিছকাছ কৰা হৈছে গতিকে কনচেপ্টটো ক্লিয়াৰ কৰাৰ পিছত আপোনালোকে বেছিকৈ প্ৰেক্টিচ কৰিব আৰু চেল্ফ ষ্টাডি কৰিব কাৰণ চেল্ফ ষ্টাডিটো মেইন হয় আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিলোঁ